সৈতনাথ টুডু ডাঙৰীয়া, আমাৰ ফাউণ্ডাৰ ছেক্ৰেটাৰী জোসেফ মিন্স মহাশয়, ফাউণ্ডাৰ প্ৰেচিডেণ্ট জাষ্টিন লাকৰাৰ ধৰ্মপত্নী লতা দেউ লাকৰা বাইদেউ, মোৰ বন্ধু উইলছন হাজদাৰ ধৰ্মপত্নী ৰিজিনা মাৰাণ্ডী বাইদেউ, ডক্টৰ মোৰ ওদালগুৰি জিলাৰ প্ৰাক্তন সভাপতি আচাৰ আকিৰাপতি মহাশয়, ইয়াত উপস্থিত থকা মোৰ ভাই চেহাৰা পাতি দিও, মোৰ ভাই নীলকাশ টপ্প, বহুতে আমাৰ নিজকে ভাই বুলি কয়। ইয়াত উপস্থিত থকা আমাৰ জয়মতী বাইদেউ, আচাৰ প্ৰেচিডেণ্ট গৰিন হেমব্ৰম, মোৰ বন্ধু টপ্প নাৰায়ণ দা, আচাৰ সকল লিডাৰ, আৰু ইয়াত উপস্থিত থকা সকলো ডেলিগেটছ, দেখা পাইছোঁ ডেলিগেটছৰ মাজত বহি আছে আমাৰ আচাৰ প্ৰাক্তন সভাপতি ষ্টিফেন লাকৰা ছাৰ। মই ওদালগুৰি জিলাৰ পৰা আহিছোঁ দেই, আচাৰ ওদালগুৰি জিলাৰ প্ৰাক্তন প্ৰেচিডেণ্ট, আৰু 4টা বজাত ডেলিগেট ছেশ্যনটোত মোৰ টাইম দিয়া আছে এডুকেশ্যনৰ ওপৰত। বিষয়টো আছিলে কোৱালিটি এডুকেশ্যন ইন আদিবাসী ভিলেজেছ and in tea gardens, challenges and way forward in reference to new education policy. Tebela photo ase quality jiba ase tomare boha phonka dhuniya ke bohi joa olop somoy lom hekhor session okhonate kom na Kokrajhar jillar manokhini okhona bhasha beshi bhalore buji pai hare na hoy হয় হয় এবাৰ জুদাৰ হাত চাপৰি দিব কম, মই লোৱাৰ আসামৰ গোটেইগিলা জিলাৰ কাৰণে জুদাৰ হাত চাপৰি দিয়কচোন। আৰু এই হাত চাপৰি অকল লোৱাৰ আসামৰ এই বঙাইগাঁও, কোকৰাঝাৰ, তেতিয়াৰ ধুবুৰী এই জিলাখিনিৰ গোষ্ঠীগত সংঘৰ্ষত সেইখিনি সময়ত নিজৰ ঘৰ বাৰী জ্বলি যোৱা, গুলি খোৱা, কাটা খোৱা, খেদা খোৱা এই মানুহখিনিৰ কাৰণে মই বিচাৰিছোঁ। আশা অল আদিবাসী ষ্টুডেণ্টছ এছ'চিয়েশ্যন অফ আসাম কোনো মানুহৰ শ্ৰেষ্ঠত জন্ম হোৱা নাই, আশা আদিবাসীৰ তেজৰ ওপৰত থিয় হৈ আছে। আজি কোকৰাঝাৰ জিলাৰ আদিবাসী মহাসভাত যদি আমি এইটো কথা এবাৰ মনত নেপেলাওঁ, তেতিয়াহ'লে আমি জাতিটোক গাদ্দাৰী কৰা হ'ব, হয়নে নহয়? হয়নে নহয়? 1996-98 চনত ইয়াত হোৱা গোষ্ঠীগত সংঘৰ্ষত আমাৰ হাজাৰ হাজাৰ মা ভনীৰ, দাদা ভাই, ককা দেউতাৰ, আইতাৰ বুকুৰ কেঁচা তেজেৰে লিখা আছে আসাৰ নাম। বস্কো চেৰ্মাকৰ দৰে, আন্দ্ৰিয়াছ মাৰাণ্ডীৰ দৰে, ফেটেঙৰ দৰে মানুহৰ বুকুৰ কেঁচা তেজেৰে আসাৰ নাম লিখা আছে, হয় নে নহয়? হয় নে নহয়? হয়। তেতিয়াহ'লে কোকৰাঝাৰ জিলাত আমি যদি ভয় খাওঁ, তেতিয়াহ'লে পৃথিৱীত জীয়াই থকাৰ আমি যোগ্য নহয়, হয় নে নহয়? হয় নে নহয় কওকচোন? কোকৰাঝাৰত যদি ভয় খাই যাওঁ আৰু আমি ক'ত সাহস কৰিম? কোকৰাঝাৰত যদি উন্নতি নেদেখাম, ক'ত উন্নতি দেখাম? কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰিত যদি আমাৰ দম নাথাকে, ক'ত থাকিব? ক'ত থাকিব? যদি আজিও 2025 চনত যেতিয়া 8 দিনৰ কাৰণে সুনীতা উইলিয়ামছে মহাকাশত গৈছিল আৰু 6 মাহৰ পিছত বঢ়িয়াকে ঘূৰি আহি পালে আমাক চাইন্স শিকাই আছে, তেনেকুৱা দিনত যদি আমি প্ৰগ্ৰাম চেটেল কৰাৰ মতে যদি ডেলিগেটছবিলাকে যদি লিডাৰবিলাকক প্ৰগ্ৰামটো ঠিকমতে চলাই নিবৰ কাৰণে টাইম বাই টাইম আমি যদি সহযোগ নকৰোঁ, আমি অধিকাৰ পাম নে? ক'ব লাগে পাম নে? সকলোৱে পাম নে? নাপাম। 2025 আহি যাব, আমাৰ এছটি নহ'ব, হ'ব? প্ৰত্যেকজনক সুধি আছে, হ'ব? কোৱালিটি এডুকেশ্যনৰ কথা আছে। কোৱালিটি এডুকেশ্যন পাব লাগে, কোৱালিটি লিডাৰশ্বিপ লাগিব, কোৱালিটি লিচেনিং লাগিব, শুনিব লাগিব কোৱালিটি। ইয়াতে ডেলিগেট ছেশ্যনত বহি পেলাই আপোনালোকে চেল্ফি ৰিলছ ইনষ্টা কিবা কিবি কৈ নহ'ব।
ভিতৰত 15,000 ফলোৱাৰ্ছ আছে ফেচবুকত মনিটাইজ হৈছে ফেচবুক ভাল কথা যেতিয়া কথা কলে তেতিয়াই খাব লাগিব আহাৰ মাহত জেঠ মাহত এই মাহ মাহত খালে নহ'ব ইণ্টাৰনেট আজিকালি বস্তু হয় আজিকালি ব্যৱহাৰ কৰিব লাগিব ফেচবুক হোৱাটছআপ ইণ্টাৰনেট নহয় কিবাইটো ক'ব বিচাৰি আছো কোৱালিটি এডুকেশ্যন মাত্ৰ লাগে নেকি আমাক কোৱালিটি খানা নালাগে নেকি খানাটো ভাল নালাগে নেকি আমাক লাগে না নালাগে কোৱালিটি মানে কি গুণগত গুণ ভাল কথা মই চাৰ্টটো পিন্ধি আছো ইয়াতকৈ দামী চাৰ্ট পিন্ধি আছে আছে না আছে 65,000 70,000 1 লাখ 1.5 লাখৰ এটা চাৰ্ট আছে আমি যে চাপাত শিকোতে চাপাতৰ সাধাৰণ এক কাপ চাপাতৰ দাম টাটা সৰি মুম্বাইৰ তাজ হোটেলত এক কাপ চাহৰ দাম 2200 টকা 2200 আমি ভাবিয়ে নাপাওঁ এক কাপ চাহৰ দাম 2200 টকা তো কোৱালিটিৰ কথা যদি কওঁ কোৱালিটি হেজ নো লিমিট কোৱালিটি লিমিট নাই আছে নেকি নাই তো কোৱালিটি এডুকেশ্যন আমাক কোৱালিটি এডুকেশ্যন মাত্ৰ লাগে আমাক কোৱালিটি খানা লাগে কোৱালিটি ঘৰ লাগে কোৱালিটি চিকিৎসা লাগে কোৱালিটি লাইফ ষ্টাইল লাগে মোৰ ঘৰটো বহুত ধুনীয়া হ'ব লাগে আমি মিছন নাই চবে কোৱালিটি ৰাস্তা ঘাট লাগে মোৰ চেহাৰাপতি কোৱালিটি হ'ব লাগে আৰু ধুনীয়া হ'ব লাগে মই শাহৰুখ খান সলমান খানৰ দৰে হ'ব লাগে আৰু ধুনীয়া হ'ব লাগে ছোৱালীবিলাক আৰু ভাল চাবোন লাভ চাবোন আমি ব্যৱহাৰ কৰি আছো ডক্টৰ তাকে আমি চাবোনটো আছে না পৃথিৱীত আছে নাই আছে আছে নাই আছে তো কি আমি ব্যৱহাৰ কৰিব পাব নালাগে নেকি পাব লাগে কিন্তু পাব লাগে মাত্ৰ ভাবি থাকিলে পাম নেকি নাপাওঁ বাকি কথা মই বাদ দিলো কোৱালিটি লাইফ ষ্টাইল যে থাকিবৰ কাৰণে কোৱালিটি ফাইট লাগিব কোৱালিটি ষ্ট্ৰাগল লাগিব কোৱালিটি লিডাৰশ্বিপ লাগিব সবতকে ফাৰ্ষ্ট কথা কোৱালিটি থিংকিং এণ্ড কোৱালিটি ফিলচফি লাগিব আজি আমাৰ কোৱালিটি থিংকিংৰ অভাৱ হৈছে আমি ভাবি আছো কি অভাৰৰ আদিবাসী সোসাইটি হিচাপে আমি কি ভাবি আছো that is a very important and big question বহুত ডাঙৰ প্ৰশ্ন আৰু বহুত জৰুৰী প্ৰশ্ন আমি গোটেই আদিবাসী খিনিয়ে উৰা মুণ্ডা সাতাম খেৰিয়া গড় হো পজা সাৰা সবৰ কোল বিল বাইগা ঘাটুৱা যি আছে সকলোৱে all over Assam all over India আমি একেলগে কি ভাবি আছো আমি কোৱালিটি ফুল কথা ভাবি আছো না এটা ডাঙৰ প্ৰশ্ন আমি সবে জাতিটোৰ অধিকাৰৰ বিষয়ে একেলগে লিখা মেলা কৰি আছো নাই আজি স্মাৰ্টফোন এক বহি থকা প্ৰত্যেকটা মানুহৰ হাতত আছে না স্মাৰ্টফোন আছে না সবৰ হাতত আছে ও গোটেই অসমত আমি 1 কৰোৰ আদিবাসী আছো according to the data of NRC মোৰ কথা নহয় NRC data মতে আমি প্ৰায় almost 1 crore তাৰ ভিতৰত মই একদম কমসে কম 10 লাখ মানুহে স্মাৰ্টফোন ব্যৱহাৰ কৰি আছে বুলি মই ধৰি ললো এই 10 লাখ আদিবাসী মানুহৰ ভিতৰত 50,000 জন ইউথ যদি কালিৰ পৰাই ফেচবুকত ইনষ্টাগ্ৰামত হোৱাটছআপত এভৰি প্লেটফৰ্ম অফ সোশ্যাল মিডিয়া যি আছে সবত যদি আমি প্ৰত্যেক দিনে এবাৰ এজনে যদি আদিবাসীৰ অধিকাৰৰ বিষয়ে মাটিৰ পাট্টাৰ বিষয়ে হাজৰাৰ বিষয়ে এছটিৰ বিষয়ে ভাল স্কুলৰ বিষয়ে ভাল ৰাস্তা ঘাটৰ বিষয়ে ভাল কলেজৰ বিষয়ে ভাল হস্পিটেলৰ বিষয়ে লিখিব আৰম্ভ কৰোঁ তেতিয়াহ'লে দেশৰ চৰকাৰ বদলি যাব বদলিব নাই পলিটিক্স বদলি যাব নাই আমাৰ কথা মতে চৰকাৰ উঠা বহা কৰিব নাই আজি গোটেই অসমত যদি মই 20 জন আদিবাসী বিচাৰিব লগা হয় যিয়ে নেকি ছ'চিয়েল মিডিয়া থ্ৰু বিৰাট ধুনীয়াকৈ আমাৰ ইছ্যুবিলাক লিখি কৰি আছে আমি কিন্তু নাপাম 10 জন মানুহ আমি নাপাম so that is not quality no quality হলে
তো আমি স্মার্টফোন ব্যবহার কৰি আছো দেই স্মার্টফোন স্মার্ট মানে কি চালু চালাক বহুত পণ্ডিত নিচিনা মানে বহুত জানা স্মার্টফোন এনেকে আঙুলি কেনেকে কোনটা ভাল আহি আলাদা কৰি থাকে না কিবা টিপি দিলে ইন্টারনেট অন হৈ যায় গুগল অন হৈ যায় আপনি লাইভ কৰিব পাৰে ফেসবুক লাইভ কৰিব যায় কই এটা যদি কোনবা মোক লাইভ কৰে কোনবা মই চাই থাকিব পাৰিব দ্যাট ইজ স্মার্টফোন আগৰ ফোনটা কেনেকুৱা আছিল কেটামান বোতাম আছিল তাতে টিপি দিলে বহুত ফাংশন আছিল মানে যেনেকা বাইক বিলাকৰ বেলেগ বেলেগ বাইকৰ বেলেগ বেলেগ ফিচার থাকে বেলেগ বেলেগ ফাংশন থাকে পাঁচটা গিয়ার থাকে না তেনেকুৱা মানে স্মার্টফোনটো বেলেগ বেলেগ কিবা কি আছে কোৱালিটিৰ ওপৰত আছে কিপ্যাড মোবাইলৰ বদলি আমাৰ যিটো মানে স্ক্রিন টাচ মোবাইল আছে তাৰ কোৱালিটিৰ ওপৰত কোৱালিটি এডুকেশনৰ কথা কৈ আছে কাৰণে কোৱালিটিৰ কথা কৈছে তো আমি যদি স্মার্টফোনটো আমি কোৱালিটি হিচাপে ব্যৱহাৰ কৰিব নাজানো আজিৰ তাৰিখত ইন্টাৰনেট যদি ব্যৱহাৰ কৰিব নাজানো তেতিয়াহ'লে আমি কিন্তু অধিকাৰটো নাপাওঁ এটা নিউ এডুকেশন পলিসি দ্বারা মোবাইল এটি বিষয় কব দিছে মই নিউ এডুকেশন পলিসিটো অলপ পঢ়িছো এটা ডাঙৰ পলিসি আহিছে চৰকাৰৰ এটা এক্ট আহিছে 2020 চনত কেন্দ্ৰীয় চৰকাৰে এটা এক্ট আনিছে নিউ এডুকেশন পলিসি 2020 NEP বুলি কয় 2020 আহিছে 2020 में आया है এই এডুকেশন পলিসি কৈছে যে ডিটেনশন না থাকিব মানে হেল্থ সিস্টেম নাই আৰু আগত 10+2 আছিল এতিয়া 5+3+3+2 এটা কৈছে 5 বছৰ 3 বছৰ 3 বছৰ 2 বছৰ তেনেকা ধৰণৰ না 4 বছৰ হেতাবা 4 বছৰ কি মই বিশেষ পাৰি গৈছে আৰু নিউ এডুকেশন পলিসি গুটেই পঢ়ি ভালে মই একদম বকৱাস লাগছে মানে নিউ এডুকেশন পলিসি একো ভাল লাগা নাই মোক বিশেষ যেনে কৈছে 2035 চনলৈকে পিছফালে শুনি বজাই চলে শুনি 2035 চনলৈকে আমাৰ ষ্টুডেন্টৰ সংখ্যা আমি 2 গুণ বঢ়াই দিম বুলি কৈছে মানে ডাবল কৰিম ডাবল যদি এতিয়া অসমত যদি 20 লাখ ষ্টুডেন্ট আছে 2035 লৈকে 40 লাখ ষ্টুডেন্ট আমি পঢ়াম বুলি কৈছে কিন্তু এই চৰকাৰখনে বৰ্তমানৰ চৰকাৰে অসমত সরকারি স্কুল ৭,০০০তকৈ বেশি বন্ধ কৰি দিছে আর সরকারি স্কুল কোনে পড়ে ধনী খিনিয়ে পড়ে না দুখীয়া খিনিয়ে পড়ে সবাই কওকচোন সরকারি স্কুলত ধনী খিনিয়ে পড়ে না দুখীয়াই পড়ে দুখীয়াই পড়ে সরকারে কৈছে আমি ডাবল স্টুডেন্ট ডাবল কৰিম আর সরকারে সরকারি স্কুল বন্ধ কৰি আছে এটা সরকারে আমাৰ হৈ কাম কৰি আছে নিচিনা আমাৰ লাগিছে নেকি লাগিছে নেকি নাই সরকারে বিচাৰিছে মানুহখিনি মূৰ্খ হৈ থাকক সিধা সিধি কথা যিকোনো সরকারে আৰু অসমৰ যিকোনো চাপাত কোম্পানীয়ে ভুলতো নিবিচাৰে প্ৰভাত পানিকা ষ্টিফান লাকড়া আকিলা পূৰ্তি আলবিনোস ত্ৰিগা বা প্ৰকাশ বৰা জুনে হওক কোকৰাঝাৰৰ হওক ডিব্ৰুগড়ৰ হওক তিনিচুকীয়াৰ হওক গোৱালপাৰাৰ হওক আদিবাসী মানুহখিনি সদায় শ্ৰমিক হৈ থাকক এটি বিচাৰে হয় নহয় বিচাৰে নহয় নহলে বাগান কোনে পাত ছিঙিব এটি বিচাৰে কোম্পানীয়ে বিচাৰে চৰকাৰে বিচাৰে আরে মার গুলি সরকার আর কোম্পানি সরকারে মোক জন্ম দিয়া নাই কোম্পানিয়ে মোক জন্ম দিয়া নাই মোর মা আর দেউতাই মোক জন্ম দিছে গতিকে মোর মা আর দেউতাই বিচাৰিব লাগিব মই পঢ়িম নে গোলাম হম মই মাটিৰ মালিক হম নে বেলেগৰ মাটিত বাস কৰিম মই গাড়ী ঘূৰিম নে ভাল কাপোৰ কানি পিন্ধিম কোৱালিটি এডুকেশ্যন লম ভাল খানা খাম নে মই কাবাৰ চাকৰ হৈ জীৱন ভৰ ঢক কলম চাকু এটাকতে মোৰ জিন্দগী বৰবাদ কৰি দিম এটো কোনে বিচাৰিব লাগিব মোর মা দেউতাই বিচাৰিব লাগিব হয় নহয় যে মোর মা দেউতাই অলপ বিচাৰিছিল কাৰণে মই ডিগ্ৰী পাছ কৰিলো কথা ক'ব পৰা হলো ইন্টাৰভিউ এতিয়া মোৰ ল'ৰা আছে মোৰ ল'ৰাটো মই বিচাৰিব লাগিব কি বাগানৰ গোলাম হ'ব না দেশৰ স্বাধীন নাগৰিক হ'ব গতিকে এই কথাবিলাক হৈছে কোৱালিটি থিংকিংৰ কথা উন্নত মানৰ চিন্তাধাৰাৰ কথা গুণগত চিন্তাৰ কথা এটি তো আজি ইমানখিনি মানুহ যে আমি ইয়াতে আছো এইখিনি মানুহ যদি আমি ভালদৰে শপত খাই লওঁ কসম খাই লওঁ যে আমি কমসে কম আমাৰ ঘৰৰ ল'ৰা ছোৱালীক গোলাম হ'বলৈ নিদিম এইটো কোৱালিটি থিংকিং ভাবি লৈছো আমি গোলাম হ'বলৈ নিদিম বাছ উচ্চ মানৰ চিন্তা আপোনালোকে কৰিয়ে লৈছে
এতিয়া আপোনালোকে প্ৰত্যেকজনক সুধিছো আপোনালোকে কোনোবাই নিজৰ ঘৰৰ ল'ৰা ছোৱালীক ভূমিহীন মানে মাটি বাৰী নোহোৱা টকা পইচা নোহোৱা ঘৰ দুৱাৰ ভাঙা ফুটা কাপোৰ কিনি ফাটা চিটা চিকিৎসা হলে চিকিৎসা পাতি ঔষধ খাব নোৱাৰা ধৰণৰ হোৱাটো বিচাৰে নেকি কোনে কোনে নিবিচাৰে হাতে অকচোন মই নিবিচাৰো মই মোৰ ল'ৰাটো গোলাম হোৱা নিবিচাৰো ভাল ঘৰ চলাটো আৰে বহুতে হাত ডাঙৰ কিয় বিচাৰে নেকি গোলাম হোৱাটো বিচাৰে নেকি নিবিচাৰো ন এইটোৱে কোৱালিটি চিন্তা আৰু এই কোৱালিটি চিন্তা যদি আপুনি আৰম্ভ কৰিছে তো কোৱালিটি এডুকেশ্যন আপুনি ল'বলৈ আৰম্ভ কৰিছে ইমাজিনেশ্যন ইজ দ্য মাদাৰ অফ অল নলেজ আপুনি কল্পনা কৰাটো প্ৰথম আপোনাৰ মানে কল্পনা কৰিছে আজি এৰোপ্লেন ঘূৰে পৃথিৱীত লাখ লাখ কোটি কোটি এৰোপ্লেন পৃথিৱীত ঘূৰি আছে কিন্তু আজি প্ৰায় 100 বছৰ আগত পৃথিৱীত এৰোপ্লেন নাছিল উইলবাৰ ৰাইট আৰু অৰভিল ৰাইট দুজন ভাইয়ে ভাবিলে আমি যে উৰিব পৰা বস্তু বনাম যেতিয়া ভাবি ফেলে কাবাক কৈছিল তেতিয়া মানুহবিলাকে কৈছিল তহঁত পাগলা হৈছ মানুহে কি উৰিব পাৰিব নেকি তাৰ বন্ধুবিলাকে কৈছিল পাগলা হৈছ তহঁতে ওই পৰি ফেলে মৰবি তহঁতে কিন্তু কাঠ বা কিবা কিবি বান্ধি ৰবৰ সবৰ কিবা কিবি বান্ধি উইলবাৰ ৰাইট আৰু অৰভিল ৰাইট ইয়াতে প্ৰথমটো এৰোপ্লেন বনাইছিল আৰু উৰি দেখাইছিল আৰু পিছত হেতু এক্সপেৰিমেন্ট কৰি থাকোতে এক্সিডেন্ট হৈ ফেলাও কৰিছিল কিন্তু কি হয় আজি লাখ লাখ কোটি কোটি মানুহে আকাশত ভ্ৰমণ কৰি আছে এতিয়া আমাৰ ওপৰত কোনবা উৰি আছে নে নাই উৰি আছে ন তহি অৰভিল ৰাইট আৰু উইলবাৰ ৰাইটে কল্পনা কৰিছিল চিন্তা কৰিছিল কোৱালিটি চিন্তা কৰিছিল আজি কাৰেণ্টৰ বাল্ব সেইটো বাল্ব মই সব খালি উদাহৰণ দিওঁ কোনে ক'ব পাৰিব ষ্টুডেন্ট কাৰেণ্টৰ বাল্ব কোনে আৱিষ্কাৰ কৰিছিল থমাস এডিসন টমাস আলভা এডিসন আলভা আইনস্টাইন নহয় টমাস আলভা এডিসন ভাবিছিল মই লাইট বনাম এনেকুৱা বস্তু বনাম জ্বলি থাকিব সবে পোহৰ পাব কিন্তু কেৰাচিন তেল বা পেট্ৰল ডিজেল ঢালিব নালাগে তাকো কোনোবা কৈছিল ই পাগলে আছিল টমাস আলভা এডিসনৰ মান সৰুতে বাপেকক কি বুজিছিল যে আমি দিনত তৰাবিলাক থাকে মানে কিয় দেখা নাপাওঁ বাপেকে কৈছিল সূৰ্যৰ ডাঙৰ পোহৰ দিয়ে কাৰণে সৰু পোহৰৰ তৰা আমি দেখা নাপাওঁ ই ৰাতি ঘৰত জুই লগাই দিছিল বাপেকে কৈছিল কিয় জুই লগাই দিছা তই কৈছা নহয় ডাঙৰ পোহৰ হ'লে সৰু পোহৰ দেখা নাপাওঁ মই তো তৰাবিলাক দেখাই পাই আছো তই বিষ্ণু কথা কৈছা বাপেকক তেনেকে কৈছিল এই টমাস আলভা এডিসন পাগলা আছিল পাগলা মানে কি বেলেগ মানুহে নাভাবা কথা ভাবিছিল তেনেকে ভাবে মানে পাগলা বুলি কয় হয় নহয় এই পাগল মানে পৃথিৱী চেঞ্জ কৰিব পাৰে টমাস আলভা এডিসনে কাৰেণ্টৰ বাল্ব বনালে 1000 বাৰ ফিউজ টু ট্ৰাই কৰিছে ফিউজ মানুহৰ চুলিৰ পৰা আৰম্ভ কৰি টেৰিন কাপোৰ নাইলন কাপোৰৰ পৰা আৰম্ভ কৰি গাহৰি এটা নোম চেঞ্জ কৰি দিছিল উঠাই গলে ফিউজটো বনাইছিল নাথাকে জ্বলি যায় আল্টিমেটলি এইটো বনাইছিল 5 মিনিট জ্বলি ফেলে প্ৰথমটো বাল্ব ফিউজ হৈ গৈছিল কিন্তু আজি গোটেই পৃথিৱীত পানীৰ তলত চলি থকা সাবমেৰিন আকাশত চলি থকা হেলিকপ্টাৰ নাগালেণ্ডৰ পাহাৰৰ ভিতৰত থকা কোনোবা গাঁও ছত্তীশগড়ৰ কোনোবা একদম জংগলৰ ভিতৰত থকা গাঁৱৰ পৰা আৰম্ভ কৰি আমেৰিকা মানে সেই এণ্টাৰ্কটিকা সবতে যদি বাল্ব জ্বলি আছে তো তাৰ কাৰণে একমাত্ৰ আমি কাৰ নাম ল'ব লাগিব টমাস আলভা এডিসন আৰু তাক প্ৰমাণ কৰা তাক হেতু বনোৱাৰ আগতে তেওঁ কি কৰিছিল কোৱালিটি থিংকিং এটা কৰিছিল আজি আমাৰ মাজত কোৱালিটি থিংকিংৰ অভাৱ আছে বেলেগ একো হোৱা নাই আজি অলপ আগতে দেৱব্ৰত শৰ্মা ছাৰে ভাষণ দি গৈছে এইটো কোটি টকা দিবলৈ ভাষণ নাপাব নি কৰোৰ টকা যদি আমি দেৱব্ৰত শৰ্মা ছাৰক দি দিওঁ এটা মনত ভৰাই পালে আমি ঋণ পৰিশোধ কৰিব নোৱাৰিম ইমান দামী ভাষণ দিছে তেওঁ প্ৰমাণ কৰি দিছে যে অসম বুলি নহয় গোটেই ভাৰতৰে প্ৰথম বাসিন্দা আমি দ্ৰাবিড়িয়ান বিলাক অষ্ট্ৰিক বিলাক হয় আদিবাসী বিলাক আজি প্ৰায় 4000 বছৰ আগতে আদিবাসী বিলাকে হাত তালাৰ বিল্ডিং বনাই ফেলে 1506টা মান সিটি বনাইছে টাউন স্যানিটেশন ব্যৱস্থা বঢ়িয়া সুইমিং পুল বনাইছে পানী ডাঙৰ পুখুৰী বনাইছে বলে আদিবাসী বিলাকে আজি প্ৰায় 4000 বছৰ আগত আর আজি আদিবাসী আমাক কি বনাইছে আদার ব্যাকওয়ার্ড কাস্ট আরে ভাই আমি 4000 বছর আগত
সিটি বনাইছো আৰু আমি কেনেকৈ আমি পডকাষ্ট হৈ গ'লো এইটো ডাঙৰ এইটো পলিটিক্স টুডে বিৰাট ডাঙৰ পলিটিক্স টুডে এইটো আমাক দাবাই ৰখাৰ পলিটিক্স টুডে এইটো বুজিবৰ কাৰণে আজি আমাক ইউনাইটেডলি কোৱালিটি থিংকিং কোৱালিটি লিডাৰশ্বিপ কোৱালিটি অৰ্গেনাইজেশ্যন আৰু কোৱালিটি ষ্ট্ৰাগল এণ্ড ফাইট এণ্ড ষ্টাডি লাগিব নে নাই লাগিব নে নাই সবেই কো লাগিব নে নাই লাগিব হেৰি যে কৰিম আমাক কোনোবা ৰখাব পাৰিব নোৱাৰে পাৰিব নোৱাৰে আদিবাসী আৰু ট্ৰাইবেল সমাজৰ এটা উপাদান হৈছে মদ আদিবাসীসকলে মদ এৰিবই নালাগে কোনো কাৰণত মদ নেৰিব বহুতে ভাবি আছে কি উল্টা কথা কৈছে নিজে বনাই খোৱা মদটো খাওক না এই বেলেগৰ মদ খাই খাই কিয় ডুবি মৰি আছে অসমত শ নদী আছে ব্ৰহ্মপুত্ৰত ডাঙৰ নদী আছে বৰাকত ডাঙৰ নদী আছে এই নদীত বানপানীত ডুবি আদিবাসী ইমান মৰা নাই বটলৰ পানী আৰু গিলাচৰ পানীত ডুবি যিমান গৈছে হয় নে নহয় যদি আমি কোৱালিটি মদ খোৱা নাই আমি কোৱালিটি মদ খোৱা নাই ইংলেণ্ডে কোৱালিটি মদ খায় বাৰাক ওবামা ডোনাল্ড ট্ৰাম্পে মদ নাখায় নেকি ডোনাল্ড ট্ৰাম্পে মদ খায় না খায় আমেৰিকাৰ ৰাষ্ট্ৰপতি খায় আমি পাৰ্টিয়ে নকৰোঁ ভ্লাদিমিৰ পুটিন ৰাছিয়াৰ ৰাষ্ট্ৰপতি সুপাৰ পাৱাৰ চাইনাৰ ৰাষ্ট্ৰপতি ইয়াতে মদ নাখায় নেকি এই যে চাইকেলত গেৰাত বান্ধি বান্ধি আমি পুৱাই পুৱাই মহিলাকে নাই সেইটো নাখায় that is the difference হয় না নহয় বহুত আহে না বাল ছাড়ো হয় না নহয় হয় স্যার মুরগি আখড়াত যাই ফলে মাইকিৰ পৰা পইচা ঠগাই নি ফলে জুয়া খেলিবলে পইচা ওড়ানা ভ্লাদিমিৰ পুটিন আৰু ডোনাল্ড ট্ৰাম্পে এখানে আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু আমাৰ নিজৰ মাটিটোৱে নাই হয় না নহয় হয় এটাটো কোৱালিটি ন কোৱালিটিৰ ডিফাৰেন্স আছে গতিকে এই বস্তুবিলাক যদি আমি আদিবাসী মহাসভা মই প্ৰথম আহিছিলো 2005 চনত খানাপাৰা এইটো ভেটেনাৰী ফিল্ড তেতিয়াৰ পৰা 2025 চন 20 বছৰ মাজত পাৰ হ'ল আদিবাসী মহাসভা ইয়াতকে বেছি কোৱালিটি আদিবাসী মহাসভা আছে ভোট দিয়ে ডেলিগেট মিটিং হৈছে এই ইফাল ভোট দি জাগাই নাই কিন্তু হোৱাট ইজ দ্য আউটকাম 2005 পৰা যদি মাত্ৰ ধৰি লওঁ এই 25 বছৰত অসমৰ আদিবাসীৰ মাজৰ পৰা 25 জন এমবিবিএছ ডক্টৰ আমি পালো নে নাই উত্তৰ দিও পালো নে 25 জন আদিবাসী এমবিবিএছ নাই কিয় হৈ গৈছে উত্তৰ দিও না পালো নে হোৱা নাই 25 জন ইঞ্জিনিয়াৰ পালো নে 25 জন ভাল পলিটিশিয়ান অখিল গগৈ নিচিনা দমদাৰ গৌৰৱ গগৈ নিচিনা বুকু একদম মানে পিন্দাই ফেলে কথা কোৱা টেবুল ভাঙি দি নিচিনা কৰা পলিটিশিয়ান পালো না আমি নাই পোৱা 25 জনী ছোৱালী আমি পালো না যে ইয়াতে ৰিজনা মাৰাণ্ডে নিচিনা একদম মুখ্যমন্ত্ৰী ইয়াতে ষ্টেজত বহি থাকে সন্মুখত আহি আমাৰ সমস্যাবিলাক হিন্দী বা ইংলিছত বা অসমীয়াতে ধুনীয়াকে এক ঘণ্টা ভাষণ দিব পাৰা 25 গৰাকী আজি আমি আদিবাসী মহিলা লিডাৰ বনাব পাৰিলো না নাই পাৰা তো কোৱালিটি এডুকেশ্যনৰ কথা ক'ব গ'লে সেইখিনি কথা কৈ ল'ব লাগিব আমি ল'ব লাগিব নাই আজি চৰকাৰে কোৱালিটি এডুকেশ্যনৰ কাৰণে নিউ এডুকেশ্যন পলিচি আনিছে আমি কেতিয়াবা প্ৰশ্ন কৰিছো যে গাঁৱৰ যে স্কুলটোত এজন মাষ্টৰে যে পঢ়াই আছে আন্দোলন কৰিছো আমি এই মিটিং টাইমে নাই কৰা এজন মাষ্টৰে পঢ়াই আছে তাতে দিছে মিড ডে মিল দুপৰীয়া আহাৰে বনাব বজাৰে কৰিব না এই বদমাছ ল'ৰা ছোৱালী 1 পৰা ক্লাছ 5 লৈকে মহা খুচ থাকে মহা হাৰামি শেষ থাকে সৰু বাচ্চা হয় না থাকিবই এইটো বয়সে হয় আমি আছিলো যিটো কৰিব নিদিব সেইটো কৰিব এই তেনেকুৱা সেই স্কুলত সম্ভালিব না ভাল এডুকেশ্যন দিব আমি কেতিয়াবা প্ৰশ্ন কৰিছো যে একজনীয়া স্কুল কিয় চলি আছে আজিও আমাৰ দেশত কৰা নাই কিয় আজিও সবতকে বেছি ড্ৰপ আউট ষ্টুডেন্ট আমাৰ মাজত পাওয়া আছে ড্ৰপ আউট ষ্টুডেন্ট ক্লাস 6 ত পঢ়াই দিয়া ক্লাস 5 ত পঢ়াই দিয়া এজনী ছোৱালী এতিয়া মোৰ ঘৰতে ছোৱালী এজনী তাই চাহ খাবলৈ গৈছিল
তাইক সুধিলো কিমান কৰিছে তাই ক'লে মেট্ৰিক বেয়া হৈছিল পঢ়া হোৱা নাই তেনেকুৱা কিমান বেষ্টেৰী ভাই ভনী আমাৰ মাজত আছে কালি মই হোটেল এখনত চাহ খাই আছো ওদালগুৰি জিলাৰ ডিমাকুছিত ধুনীয়া চেহেৰাৰ এগৰাকী পুৰুষ আৰু এগৰাকী মহিলাৰ লগত এজনী আধা মৰা ছোৱালী সোমাইছে হোটেলত চাহ খাই থাকোঁতে মই দেখিলো তাই মাত্ৰ চাহ খাই আছে একেবাৰে বাকী দুজনে গিৰেক ঘৈণীয়েকে ধুনীয়া ধুনীয়া বস্তুবিলাক খাই আছে মোৰ বহুত মনটো বেয়া লাগিল মই গৈ পেলাই চিধা মানে সুধিলো হোটেলৱালাক এই ছোৱালীজনীৰ কাৰণে একো অৰ্ডাৰ কৰা নাই নেকি তেওঁ ক'লে নাই কৰা নাই আমাকো মনটো বেয়া লাগিছে চাই পেলাই মোৰ ল'ৰাটো মই ডক্টৰ তাত লৈ গৈছিলোঁ মোৰ ৱাইফো আছিল মই সিহঁতক ক'লোঁ তোমালোকে বাহিৰত যোৱা মই আজি সিহঁতক অলপ এনকুৱাৰী কৰিম মোৰ ৱাইফে ক'লে কাজিয়া কৰিব নালাগে আমি বাহিৰত আছোঁ সিহঁতক ডক্টৰ তাত পঠাই দিলোঁ মই চিধাই সুধিলোঁ আপুনি এই ছোৱালীজনীৰ কাৰণে কি অৰ্ডাৰ কৰি দিয়া নাই ছোৱালীজনী সুধিলোঁ তুমিতো চৰকাৰী ছোৱালী হোৱা মুৰ্মু লিখা নে হাঁচদা নে টুডু বুলি কৈছোঁ তাই কৈছে মুৰ্মু লিখোঁ মোৰ নাম মেৰী মুৰ্মু ক'ত যোৱা তুমি মোক এওঁলোকৰ ঘৰত কাম কৰিবৰ কাৰণে নি আছে ক'ত ঘৰ সুমনখাটা বাক্সা ডিষ্ট্ৰিক্ট মই তামোলপুৰ ডিষ্ট্ৰিক্ট হ'ব নাজানো মই ডক্টৰগৰাকীক ক'লোঁ আপোনালোকে ছোৱালীজনীকতো খাবলৈ দিয়া নাই অৰ্ডাৰ কিয় কৰি দিয়া নাই তেওঁ ক'লে নাই খাব দিছোঁ আমি বমি আহে কাৰণে গাড়ীত খাব খোজা নাই ঠিক আছে ক'ত নিব ইয়াত বোলে আমাৰ ঘৰত কাম কৰাকৈ আনিছোঁ বয়স কিমান হৈছে তাই ক'লে 17 বছৰ বয়স এফালে মোৰ ডক্টৰৰ এপইণ্টমেণ্ট আছে সময় পাৰ হৈ গৈ আছিল মই ডক্টৰক এই মানুহজনৰ নাম সুধিলোঁ নাম ক'লে ওদালগুৰি জিলাৰ চৰকাৰী এজন ডক্টৰ হয় মই ক'লে আপোনাৰ মোক ফোন নম্বৰ দিয়ক ফোন নম্বৰ দিব খোজা নাই মই এক ধমকি দিছোঁ ফোন নম্বৰ দি দিলে মই আপোনাক যাব নিদিম একবাৰ আপুনিও যাব নাপাব আপোনাৰ পত্নীও যাব নাপাব ছোৱালীজনীও যাব নাপাব তেতিয়া মোক কৈছে মোক মানে সুধিছে তুমি কোন হয় মই কৈছোঁ মই আদিবাসী এক্টিভিষ্ট হয় ইয়াতে মোৰ ডিউটি আছে ছোৱালীজনী কোন হয় কেনেকৈ আনিছে কিয় 18 বছৰৰ তলত আপুনি ছোৱালীজনী আনিব পিছত ধমকি দিওঁতে মোক নাম্বাৰ দিছে ইয়াৰ পৰা গৈ পেলাই মই তেওঁলোকৰ ঘৰত যাম আমি তেনেকুৱা লিডাৰশ্বিপ সকলো জেগাত দেখাব লাগিব কোৱালিটি লিডাৰশ্বিপ দেখাব লাগিব আজি দুখ লাগিব দেওবাৰ চৰকাৰে ক'লে আমি 4000 বছৰ আগতে এইখন ভাৰতবৰ্ষত 1506টা চিটি বনাইছোঁ চহৰ গুৱাহাটী নিচিনা নগৰ চহৰ বনাইছোঁ চুইমিং পুল বনাইছোঁ পাথৰেৰে আমি পুখুৰী বনাইছোঁ ইটো পুখুৰী আৰু সিটো পুখুৰী কানেকশ্যন আছে ধুনীয়াকৈ চেনিটেশ্যন বনাইছোঁ ড্ৰেইনেজ লেতেৰাবিলাক ওলাই যায় ইলেক্ট্ৰিক বনাইছোঁ এতিয়া 4000 বছৰ আগত আজি সেই মানুহখিনিৰ মাটি নাই ছোৱালী বিক্ৰী হৈ আছে প্ৰত্যেক দিনে দিল্লী মুম্বাই বেংগলোৰ চেন্নাই হায়দৰাবাদ গুৱাহাটীত আমাৰ ছোৱালী বিক্ৰী হৈ আছে আশা যেতিয়া ফাউণ্ডেশ্যন আছিল না প্ৰথম ৰিচেপশ্যনতে এটা গান ওলাইছিল हे आसाम के आदिवासी मोर उठाए के तो देखा दोसा आसाम के लागी का तो ना कर ले एको दुभा हारिया लागी रे बेटी तो हर बेचाए जाते ना गाना आसिल ना आसे बहुत जगह मन ए जान बुको आदिवासी मुक्ति मोर बस ना ए गान सुनिले ए मुकला ठियो हो जाए मुर ठियो हो जाए सारा के बड़ा तोरी मोरी दिमाग जाए गान बोमा लगे को फुटी मोरी निकल लगी जाए আমার ছোৱালী নিজে দেখিছোঁ আমি তেনেকুৱা গতি হৈছে পচি গৈছিল যদি ছোৱালী পচি গৈছিল গাত পোকা লাগি গৈছিল মানে টপা যায় মানে বাদু জানো ভাল এই প্ৰকাশ বৰা গাৰ পৰা পোকা ওলাই আছিল এনেকৈ পোকা ওলাই আছিল এগৰাকী আদিবাসী মহিলা বহুত চেষ্টা কৰিলোঁ বচাব নোৱাৰে 4000 বছৰ আগতে আমি এইখন দেশত নগৰ বনাইছোঁ চহৰ বনাইছোঁ আজি আমাৰ কিয় এই বেয়া অৱস্থা তাৰ একমাত্ৰ কাৰণ হৈছে কোৱালিটি থিংকিং আমি কৰিব জানা নাই আমি ইউনাইটেড হ'ব জানা নাই আমি ফাইট টু কোৱালিটি লিডাৰশ্বিপৰ সৈতে আগবঢ়াই নিব জানা নাই এইখিনিয়ে আমাৰ মানে ড্ৰবেক্স হয় নহয় এখানে কৈছো প্ৰত্যেকগৰাকী আদিবাসী যুৱক যুৱতী জিলা বহি আছা কোকৰাঝাৰত যে বহি আছা যে এই কোকৰাঝাৰত আমাৰ ৰক্তাক্ত ইতিহাস আছে আৰু এইখন দেশত আমাৰ আটাইতকৈ পুৰণি ইতিহাস আছে मध्य भारत যিকোনো আদিবাসী সংগঠনের স্লোগান দিয়ে जय जोहार का नारा है भारत देश हमारा है কি বুলি কয় जय जोहार का नारा है भारत देश हमारा है सभी को जय जोहार का नारा है भारत देश हमारा है এই দেশখনে আমার আর আমি আপনি ভয় করি जो डर गया सो मर गया समझो मर गया समझो मर गया समझो मर गया
और डरा हुआ आदमी को मारने की जरूरत नहीं है, वो ऑलरेडी मर चुका है, उसको लेकर दफना दो साले को, उसको दफना दो। देखबे हमारे छोटा छोटी मन में बात में कैसे को ना कौन वो बॉडी पोजीशन नहीं रखो, बॉडी लैंग्वेज अरे नेगा खोल कर ना नेगा একটু না এটা আমরা আর কি ভয় খাইছে হয় না হয় আর কারণে কাজ জানে যার এডুকেশন দুয়া নাই মদ খাইছে বেলেগর মদ কিনে কিনে খাইছে একজন পচা মদ খালে তার কিডনি বেয়া লিভার বেয়া কি এনে কো আবরে এনে কো আবরে পারিব তার রাজহাটি ছে থাকবো সেটা কথা আটা করে ভাল ফুটবল খেলাড়ি কোন আমার কোন জাতির পড়া লাগবে প্রপার সুবিধা মানে কোন জাতির পড়া লাগবে আমার জাতির পড়া ওরা মোটা সাঁতাল খেলিয়া গোড় ভিল পড় যাও না হয় না হয় কিন্তু এই যে আমি আইএসএল দেখা পাও কেইজন আদিবাসী দেখা পাইছে কেইজন ধনুতীর কার হয় ধনুতীর কিন্তু অসমৰ আৰ্চাৰী খেল খেলা প্ৰত্যেকটা ল'ৰা ছোৱালীৰ নাম লিখক আধাতকে বেছি বড় ল'ৰা ছোৱালী খেলি আছে ভাল কথা তেওঁলোকে তো গৈছে না আগবাঢ়ি এতে কৰিছে কাৰণে পাইছে বহুত তো স্যাক্রিফাইস কৰিছে এনডিএফ নামত বহুতে বুকুতে দিছে বিএনটি নামত দিছে আফসৰ নামত দিছে আৰু কিবা নামত দিছে গোটেই কিবা পাইছে আমি আগৰ সিয়াৰতে বহিব কাৰণে বহি আছে এইটো কোৱালিটিৰ ডিফারেন্স এই ডিফারেন্সটো পুৰা কৰক এই কোৱালিটি খিনি আমাক কোনো ৰখাব নোৱাৰে আমি কাকো হিংসা কৰা নাই কোনো জনগোষ্ঠী আমাৰ শত্ৰু নহয় neither the Bodos nor anyone is our enemy কোনো নহয় আমার ভাইহে হয় আমার লগ বন্ধু হয় ওসব সুবিধা হয় সবাই মিলে একবারই যাব লাগিব আজি আফসর প্রেসিডেন্ট আইছে দীপেন বড় না আমারে গুড সররে গুদালগুড়ি দুনিয়া কথা কইছে তো আমি কোয়ালিটি এডুকেশন লোৱাৰ আগত মই নিউ এডুকেশন পলিসি বিষয়ে বেছি নকওঁ মই ভাল লাগে আদিবাসী সোসাইটিটো মই 2002 চনৰ পৰা আশাৰ লগত জড়িত হৈছো 2016 চনলৈকে আশাৰ লগত আছো সেন্ট্রাল কমিটিত মই দুটা টাইমছ কাম কৰিছো ডিস্ট্ৰিক্টৰ প্ৰেসিডেন্ট আছো ওদালগুৰি ডিস্ট্ৰিক্টৰ গুৱাহাটী বেলতলা গাঁৱত জেল খাইছো গুৱাহাটী বেলতলা গাঁৱত বহুত মানুহ দুখ পাইছে কষ্ট পাইছে তাৰ লগতে মই জেল খাইছো 21 দিন জেলত আছিলো 8 বছৰ জেল খেলিছো মানে কেছ খেলিছো তাৰ পিছত মই গোটেই অসমৰ ইমৰৰ পৰা সিমৰ ঘূৰিছো ষ্টিফানদাৰ লগত খোজ কৰিছো বহুত দূৰলৈকে এই কিমান হৈ আছে আমি একেলগে কৰিছো সব কাম আজি আদিবাসী সোসাইটিৰ প্ৰত্যেকটা বেমাৰ পোস্টমৰ্টম কৰি ফেলে আমি ৰাখি দিছো ফাইলত বন্ধ আছে আমাৰ সবেই জানো বেমাৰ ক'ত আছে হাৰ্টবিট কিমান আছে হাই প্ৰেছাৰ কিমান লো প্ৰেছাৰ কিমান সুগাৰ কিমান সব জানো কোনটো কিডনি বেয়া আছে কোনটো লিভাৰ বেয়া আছে জানো ইমান ক'ব লগা একো নাই সেইকাৰণে মই এটাই কথা কওঁ जितना आदिवासी एकेलगे होय करे आवाज দিব আজি মই আশা কৰো আহ্বান জনাম কিমান জলদি পারে আর ইউনাইটেড হোক আর জোরদার হোক এটা আঙুলের কাবাক মারি থাকলে আমার আঙুলি ভাঙি দেব পাঁচটা আঙুলি দিয়ে এক দপ করে ঘুষা মারো পাকা দেওয়ালে ভাঙি যাবে ভাইব না